উদ্দেশ্য বাতৰিৰ মাজলৈ আৰু ইতিমধ্যে আমি দেখুৱাই আহিছোঁ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক অধিৱেশন ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে সাধাৰণ পৰিষদৰ বৈঠকত স্থগিতাদেশ জাৰি কৰিলেও কোনো ধৰণৰ জাননী পোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই বৈঠকখন অনুষ্ঠিত হ'বলৈ গৈ আছে ইতিমধ্যে তাত পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে শ্বহীদ বেদীত অগপৰ মহানগৰ জিলা সমিতি নেতা জিতেন ডেকা হেমেল লহকৰ আৰু গিৰিন তালুকদাৰ পূৰ্বতে সত্ৰ ন্যায়াধীশৰ কাষ চাপিছিল যদিও অগপৰ সংবিধান মতে কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক আয়োজন কৰিবলৈ এতিয়া 30 দিন পূৰ্বে জাননী দিব লাগে কিন্তু অভিযোগ মতে 17 দিন পূৰ্বেহে বৈঠকৰ জাননী দিছিল এয়া অভিযোগ আহিছিল কিন্তু বৰ্তমান এই বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছো গুঞ্জন আছে আমাৰ সৈতে গুঞ্জন পুনৰ আপোনাৰ কাষলৈ আহিছো দেখুৱাইছো এয়া শ্বহীদ বেদীত এয়া মই দৃশ্য দেখুৱাইছো অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত এয়া পুষ্পাঞ্জলি তেওঁ অৰ্পণ কৰিছে শ্বহীদ বেদীত তেওঁ বন্তি জ্বলাইছে আৰু ইয়াৰ পূৰ্বে অগপৰ পতাকা উত্তোলন কৰিছে অগপৰ সভাপতি অতুল বৰাই আৰু তাৰপিছতে তেওঁ ভাষণ ৰাখিছে আৰু এয়া কাৰ্যকৰী সভাপতিৰ পুষ্পাঞ্জলি অৰ্পণ কৰা শ্বহীদ বেদীত আমি দৃশ্য দেখুৱাইছো আৰু সম্ভৱতঃ এই পুষ্পাঞ্জলি অৰ্পণৰ পিছতে তেওঁ ভাষণ ৰাখিব আৰু সেই ভাষণ আমাৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ শুনাবলৈ আমি চেষ্টা কৰিম কিন্তু অতুল বৰাক এয়া দৃশ্য দেখুৱাইছো তেওঁ এয়া পুষ্পাঞ্জলি অৰ্পণ কৰা দৃশ্য দেখিবলৈ পোৱা গ'ল আৰু এনেধৰণে ইয়াত এতিয়া অনুষ্ঠিত হৈছে অগপৰ সাধাৰণ সভা আৰু এয়া বৃন্দাবন গোস্বামী যিটো প্ৰসংগ আমি কিছু সময় পূৰ্বে উত্থাপন কৰিছিলোঁ আন এক সতীৰ্থ সোঁৱৰণ এক বেদী ইয়াত প্ৰস্তুত কৰা হৈছে আৰু সেই বেদী দ্বিতীয় কাৰ্যসূচী সতীৰ্থ সোঁৱৰণ আৰু এই সতীৰ্থ সোঁৱৰণ কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে আমাৰ সোঁৱৰণ কৰিব প্ৰাক্তন সভাপতি আমাৰ দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত বৃন্দাবন গোস্বামী ডাঙৰীয়া আৰু বৃন্দাবন গোস্বামী ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ এয়া সতীৰ্থ সোঁৱৰণৰ দৃশ্য বৃন্দাবন গোস্বামীয়ে ইয়াত পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু ইয়াৰ পিছতে ইতিমধ্যে আনুষ্ঠানিক শুভাৰম্ভ হৈ গৈছে এই অনুষ্ঠানৰ আৰু ইয়াৰ পিছতে মূল অনুষ্ঠান আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে এই দৃশ্যৰাজি আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক সভাপতি অতুল বৰাই পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কাৰ্যকৰী সভাপতি অতুল বৰাই আৰু এয়া অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীৰ সতীৰ্থ সোঁৱৰণ গুঞ্জনে দেখুৱাইছে আমাৰ পৰা পোনপটীয়াকৈ অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠক আজি অনুষ্ঠিত হ'ব যিখন বৈঠক সম্পূৰ্ণ সাংবিধানিক ইতিমধ্যে সত্যব্ৰত কৰি তেওঁ উল্লেখ কৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বৃন্দাবন গোস্বামীয়ে সতীৰ্থ সোঁৱৰণ এই কাৰ্যসূচীত ইতিমধ্যে তেওঁ বন্তি প্ৰজ্বলন কৰিছে দ্বিতীয়টো কাৰ্যসূচী এয়া প্ৰথমতে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে এয়া দ্বিতীয় কাৰ্যসূচী আজি অধিৱেশনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে য'ত ইতিমধ্যে অতুল বৰা বৃন্দাবন গোস্বামী আৰু কেশৱ মহন্ত তেওঁলোকে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত এয়া দ্বিতীয়টো কাৰ্যসূচী য'ত সতীৰ্থ সোঁৱৰণ যিখন অধিৱেশনক লৈ ইতিমধ্যে 3গৰাকীকৈ অগপ নেতা আদালতৰ শৰণাপন্ন হৈছিল সেই অধিৱেশন বৰ্তমান অনুষ্ঠিত হ'বলৈ গৈ আছে আমি দেখুৱাইছোঁ গুঞ্জনৰ সহায়ত এয়া অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ য'ত আজি অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে এতিয়া সতীৰ্থ সোঁৱৰণ এই কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু এই অধিৱেশনত আজি বহু কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা গুঞ্জন আমি পুনৰ আপোনাৰ পৰা জানিব বিচাৰিম বা যদি কিবা মন্তব্য তেওঁলোকে আগবঢ়াব বিচাৰে এই সময়ছোৱাত আৰু ইয়াত দেখুৱাইছোঁ বীৰেন্দ্ৰ প্ৰসাদ বসাই তেওঁ ইয়াত পুষ্পাঞ্জলি অৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে
বৃন্দাবন গোস্বামী ডাঙৰীয়া আমাৰ সতে আছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ এই মই কেমেৰা পাৰ্চন হিতেশক অনুৰোধ জনাম আমি সতীৰ্থ সোঁৱৰণ অনুষ্ঠানটো আমাৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সভাপতি শ্ৰীযুত বৃন্দাবন গোস্বামী ডাঙৰীয়াই উন্মোচন কৰি আৰম্ভ কৰিলে আৰু তেখেতক সতীৰ্থসকলক সোঁৱৰণ কৰি দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি প্ৰমুখ্যে মোৰ সমূহ সতীৰ্থসকল, আজি আমি পৰম শ্ৰদ্ধাৰে সেইসকলক স্মৰণ কৰিছোঁ যিসকলৰ ত্যাগ কষ্টৰ যোগেদি অসমৰ জাতীয়তাবাদী এক প্ৰগতিশীল আঞ্চলিক ধাৰা গঢ় লৈ উঠিছিল আৰু যিসকল আজি আমাৰ মাজত নাই সেই সকলোৰে প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা শ্ৰদ্ধা সেৱা জনাইছোঁ আমাৰ সকলোৰে হৈ। আমি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ অহা দিনবিলাকত তেওঁলোকৰ গঢ়ি থৈ যোৱা ইতিহাস গৌৰৱৰ ইতিহাসে যাতে আমাৰ নতুন প্ৰজন্মক আজিও আমাক প্ৰেৰণা উৎসাহ দিয়ে, আমাৰ জাতীয় জীৱনক সুদৃঢ় কৰি তোলাত সেইসকলৰ আশীৰ্বাদ তেওঁলোকৰ প্ৰেৰণাই অহা দিনবিলাকত এক নতুন সবল পদক্ষেপ দিবলৈ এই আঞ্চলিক ধাৰা যাতে শক্তিশালী উঠে আৰু তাৰ কাৰণত আজি আমি তেওঁলোকক প্ৰতিজনৰ চৰণত আমি সেৱা জনাইছোঁ। ইতিমধ্যে আপুনি জানে যে এই সভাখনক লৈ যথেষ্ট চৰ্চা চলি আছে, এই ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব? মূলতঃ বিভিন্ন বিষয় উত্থাপিত হৈছে। অসম গণ পৰিষদ মানে অসমৰ ৰাইজ আৰু অসম ৰাইজ মানে অসম গণ পৰিষদ। গতিকে এটা আঞ্চলিক দলৰ সন্মুখত বহুতবোৰ সংকট আৰু বহুতবোৰ প্ৰত্যাহ্বান আহে আৰু বিভিন্ন প্ৰত্যাহ্বান আৰু এই সংকটবিলাকৰ মাজেদি এটা আঞ্চলিকতাবাদী ধাৰাক আগবঢ়াই নিয়াত বহুতবোৰ অসুবিধাও আহে, বহুতবোৰ বিতৰ্কৰ সৃষ্টি হয়। তাৰ মাজতে অসম গণ পৰিষদে 1985 চনৰ পৰা আজি 2020 চনলৈ এটা শক্তিশালী ধাৰাৰে আগবাঢ়ি আহিছে। মই প্ৰতিষ্ঠা কালৰ আগভাগ লোৱা এজন। অসম গণ পৰিষদ গঠন হোৱাৰ আগতে অসমৰ যিটো আঞ্চলিক ধাৰাৰ সৃষ্টি হ'ল তাৰ আঁৰত আছে এটা বিশাল সংগ্ৰাম কৰি অসম ছাত্ৰ সন্থাই। এদিন সকলোৱে অনুভৱ কৰিলে আমাৰ সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব, সংগ্ৰামৰ পথাৰৰ পৰা ৰাজনৈতিকভাৱে সমাধান কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমবাৰীৰ পৰা বৃন্দাবন গোস্বামীৰ প্ৰথমটো প্ৰতিক্ৰিয়া নিউজ 18ত আমি দেখুৱালোঁ আপোনালোকক, য'ত তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বহুবোৰ বাধা আহে এনে ক্ষেত্ৰত, গতিকে সকলো বাধা নেওচি অসম গণ পৰিষদ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব আগন্তুক নিৰ্বাচনত এই পণ লৈছে অসম গণ পৰিষদে। আৰু ইতিমধ্যে সাধাৰণ পৰিষদৰ বৈঠক অধিৱেশন আজি আৰম্ভ হ'বলৈ গৈ আছে। ইতিমধ্যে দুটাকৈ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে সতীৰ্থসকলক স্মৰণ কৰি শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে এতিয়া সতীৰ্থ সোঁৱৰণ কাৰ্যসূচী সমাপ্ত হ'ল। তাৰপিছতে বৰ্তমান অধিৱেশন আৰম্ভ হ'ব। আমি সময়ে সময়ে জনাই যাম এই অধিৱেশনৰ শেহতীয়া খবৰ। আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অগপৰ পৰা পুনৰ এলাগী হ'ব নেকি প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত। অগপৰ কাৰ্যনিৰ্বাহকত বৈঠকলৈ নিমন্ত্ৰিত নহ'ল প্ৰতিষ্ঠাপক সভাপতিগৰাকী। কাৰ্যনিৰ্বাহকলৈ তেওঁক নিমন্ত্ৰণ নকৰা বুলি সংবাদ মাধ্যমত আক্ষেপ কৰিছে মহন্তই। দলে হয়তো কাৰ্যনিৰ্বাহকত তেওঁ থকাটো বিচৰা নাই বুলি মন্তব্য কৰি নেতৃত্বই দলীয় সংবিধান উলংঘা কৰাৰ অভিযোগ কৰিছে প্ৰাক্তন সভাপতিগৰাকীয়ে। হোটেল লিলিত পৃথকে বৈঠক অনুষ্ঠিত কৰি এই মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ। প্ৰফুল্ল মহন্তৰ অতুল বৰা সংঘাত এতিয়া তুংগত। আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰফুল্ল মহন্তই পুনৰ উজ্জীৱিত কৰিব নেকি অগপ প্ৰগতিশীল। অতুল বৰাক বলে পাৰিবনে মহন্তৰ, যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে অতুল বৰাই নিজাববীয়াকৈ অধিৱেশন ইতিমধ্যে আৰম্ভ কৰিছে, অৰ্থাৎ নেতৃত্বক লগত লৈ অসম গণ পৰিষদৰ এতিয়া ভিতৰ চৰাত যে সংঘাত দেখিবলৈ পোৱা গৈছে বা বিভাজন হৈছে সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে বুধবাৰৰ দিনটোত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসম গণ পৰিষদৰ পৰা এলাগী হৈছে নেকি প্ৰফুল্ল কুমাৰ মহন্তক। হোটেল লিলিত তেওঁ এই পৃথকে বৈঠক অনুষ্ঠিত কৰি যেন সেই ইংগিত প্ৰদান কৰিছে। সভাপতি মই দলটোৰ হৈ ইমান দিন কাম কৰি আহিছোঁ আৰু মই পাৰ্চনেলি বিশ্বাস কৰোঁ, বাকীসকলেও বিশ্বাস কৰে যে আঞ্চলিকতাবাদী ৰাজনীতিৰ অবিহনে অসমৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে অসমৰ যলৈকে গৈছে তাতে মই আঞ্চলিকতাবাদী মনোভাৱপন্ন মানুহৰ লগত কথা বতৰা পাতিছোঁ, যিসকল অসমৰ লগত জড়িত আছিল বা আমাৰ দলটোৰ লগত জড়িত আছিল
আন ৰাজনৈতিক দলত থকাও যিসকল শুভাকাংক্ষী আছিল তেওঁলোকে লগ পাইছোঁ, মই কথা পাতিছোঁ, মই ভাৱ বিনিময় কৰিছোঁ। আৰু খবৰ এই মুহূৰ্তত পুনৰ সময় হৈছে আন এটি বিৰতিৰ। শুনিছো বাতৰিৰ মাজত আৰু দুদিনতেই চৰকাৰৰ যি অহংকাৰ সেয়া চূৰ নহল। ঠিকেই, সোমবাৰৰ পূৰ্বে কাৰ্যক্ষম নহয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰৌপৱে সেৱা। উদ্বোধনৰ দুদিন পিছতেই অচল হৈ পৰিছে ৰৌপৱে সেৱা। সমীৰ দামোদৰ ৰৌপৱে প্ৰাইভেট লিমিটেড আৰু গৌৰৱন্ত AG ছুইজাৰলেণ্ডৰ কামৰ নমুনা এয়া। পুৱাৰ পৰা বিমুখ হৈ উভতিল বহু সংখ্যক লোক। উল্লেখযোগ্য যে 24 আগষ্টত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলি কৰিছিল ৰৌপৱে সেৱা, কিন্তু দুদিন চলিয়ে 26 আগষ্টত অচল হৈ পৰিল ৰৌপৱে সেৱা। দুদিন চলিছিলহে মাত্ৰ, তাৰপিছতেই ৰৌপৱে সেৱা অচল হৈ পৰে। বহু লোক তাৰ পৰা বিমুখ হৈ আহিবলগীয়া হৈছে। বহুতে ভাবিছিল যে ফেৰী সেৱাৰ পৰা যি তেওঁলোকৰ কষ্ট হৈছিল বা যি সমস্যা হৈছিল এই ৰৌপৱে সেৱাৰ জৰিয়তে সেই সমস্যা সমাধান হ'ব, কিন্তু পুৱাৰ পৰা আমি দেখুৱাইছোঁ গুঞ্জনৰ সহায়ত যে কেনেদৰে বহু লোক বিমুখ হৈ উভতি আহিছে। আৰু ইতিমধ্যেই 11টা বছৰীয়া অপেক্ষাৰ অন্ত পৰিছিল উত্তৰ গুৱাহাটীবাসীৰ বাবে। এক সকাহৰ বিষয় আহি পৰিছিল যে ৰৌপৱেৰ জৰিয়তে তেওঁলোকে 8 মিনিটতে ইপাৰ সিপাৰ হ'ব পাৰিব, কিন্তু সকলো আশা চেঁচা পানী পৰিল। চৰকাৰৰ যি অহংকাৰ সেয়া চূৰ নহ'ল যে মুকলি দুদিন পিছতেই ৰৌপৱে বিকল হৈ পৰিছে। আৰু সোমবাৰৰ পূৰ্বে এই ৰৌপৱে কাৰ্যক্ষম নহয়, সোমবাৰৰ দিনলৈ অপেক্ষা কৰিব লাগিব যাত্ৰীসকলে। আমি দেখুৱাম, গুঞ্জনে দেখুৱাব তাত কি ধৰণৰ বিসংগতি হৈছিল বা কেনে প্ৰস্তুতি বৰ্তমান কাৰ্যক্ষম কৰাৰ বাবে কি প্ৰস্তুতি চলি আছে। গুঞ্জন, পূৰ্বে ৰৌপৱেৰ কাম সম্পন্ন নহয় বুলি আমি খবৰ লাভ কৰিছো, আৰু ইয়াত এনেধৰণে বেনাৰ ইয়াত আঁৰি দিয়া হৈছে। ৰৌপৱে মুকলিৰ দুদিন পিছতে এনেধৰণে বেনাৰ আঁৰি দিবলগীয়া হৈছে। যান্ত্ৰিক বিজুতি কণ্ট্ৰল পেনেলৰ বিজুতিৰ বাবে ৰৌপৱে বৰ্তমান বন্ধ হৈ আছে। কালিৰ পৰা ৰৌপৱে কাম বন্ধ হৈ আছে। যি ৰৌপৱে 2009 চনত ইয়াৰ কাম আৰম্ভ হৈছিল, আৰু 11 বছৰ পিছত দুদিন পূৰ্বে স্বাস্থ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিতিত এই ৰৌপৱেৰ কাম আৰম্ভ কৰা হৈছিল বা ৰৌপৱে মুকলি কৰা হৈছিল। কোৱা হৈছিল যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ সংযোগৰ ক্ষেত্ৰত ই এক অন্য ভূমিকা গ্ৰহণ কৰিব, সময় সকলোৰে লাঘৱ কৰিব। কাৰণ ব্ৰহ্মপুত্ৰত যেতিয়া পানী বৃদ্ধি হয় তেতিয়া ফেৰী চলাচল বন্ধ হৈ পৰাৰ ফলত উত্তৰ গুৱাহাটী আৰু গুৱাহাটীবাসীৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়। সেই দুৰ্ভোগসমূহ নাইকিয়া হ'ব বুলি মন্তব্য কৰা হৈছিল, কিন্তু ৰৌপৱেৰ কাম আৰম্ভ হোৱাৰ দুদিনতে বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই যিটো ঘৰটো দেখিছে তাৰ চতুৰ্থ মহলাতে ৰৌপৱে কাম তাত মেৰামতি চলি আছে, আৰু সোমবাৰৰ পূৰ্বে মেৰামতিৰ কাম সম্পন্ন নহয় বুলি বা সম্পূৰ্ণ নহয় বুলি আমি খবৰ লাভ কৰিছোঁ। গতিকে যি এক দীৰ্ঘ বছৰজোৰা প্ৰচেষ্টা আছিল যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ৰৌপৱে হ'ব, যাৰ ফলত পৰ্যটন ক্ষেত্ৰতো এক নতুন মাত্ৰা লাভ কৰিব। 1820 মিটাৰ দৈৰ্ঘ্যৰ এই যি ৰৌপৱে আছিল, এই ৰৌপৱে যথেষ্ট সহায়ক হ'ব বুলি মন্তব্য বিভিন্নজনে কৰিছিল, কিন্তু এতিয়া এই ৰৌপৱেৰ কাম ৰৌপৱে বিকল হৈ থকাৰ ফলত ৰৌপৱে এতিয়া বন্ধ হৈ আছে। ৰাতিপুৱাৰ পৰা কেইবাজনো লোক আহিছে, আহি সকলোৱে বিমুখ হৈ তেওঁলোকে উভতিবলগীয়া হৈছে। এই গেটখনৰ ভিতৰত কাৰো প্ৰৱেশ ইতিমধ্যে নিষিদ্ধ কৰিছে। কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য GMDৰ ফালৰ পৰা এই মুহূৰ্তলৈকে দিয়া হোৱা নাই। গতিকে আমি যদিও বা কণ্ট্ৰল পেনেলৰ বিজুতি বুলি খবৰ লাভ কৰিছো, তাৰ ফলত ৰৌপৱেৰ কাম বন্ধ হৈ আছে বুলি খবৰ লাভ কৰিছো, কিন্তু এই আনুষ্ঠানিক কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে। আজিৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ পূবৰ আটাইকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰকল্প। নিবিদাৰ বাবে কলকাতালৈ যোৱা বন্ধ কৰা, গাড়ীৰ দূৰত্ব হ্ৰাস কৰা বন্ধ কৰা, থলুৱাৰ বাহন ব্যৱসায়ী কমিছন হ্ৰাস কৰা বন্ধ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত নৰ্থ ইষ্ট পেট্ৰ LPG ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। IOCৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ উঠাই নিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধেও এই ধৰ্মঘট এছ'চিয়েশ্যনৰ। এই ধৰ্মঘটৰ ফলত ৰাজ্যত আজিৰে পৰা পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনে আজিৰ পৰা আমাৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত আৰু আৱশ্যক কৰ্তৃপক্ষই আমাৰ লগত এটা আলোচনাৰ মাধ্যমত সুব্যৱস্থা নোলোৱা পৰ্যন্ত আমি অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছোঁ।
বানে জোৰা কৰা নলবাৰীত এইবাৰ খৰাঙৰ বাবে কৃষকৰ হুমুনিয়া বানে ধোৱা পথাৰত কৃষকে কঠোৰ শ্ৰমেৰে কৰা ধান খেতি পানীৰ অভাৱত এতিয়া অচিন ৰোগত আক্ৰান্ত হৈছে বিঘাই বিঘাই নষ্ট হোৱাৰ উপক্ৰম হৈছে ধান খেতি এফালৰ পৰা ৰঙচুৱা হালধীয়া পৰি গৈছে কৃষকে সপোন ৰচা খেতিডৰা একমাত্ৰ বতৰৰ ওপৰতে ভৰসা কৰা কৃষকৰ পানীৰ অভাৱত অচিন ৰোগে ধৰিছে ধান খেতিত নাই কোনো ধৰণৰ কাৰ্যক্ৰম জলসিঞ্চন বিভাগৰ আঁচনি নলবাৰী জিলাৰ বৃহত্তৰ বালিলেচা নামডুঙাকে ধৰি বিভিন্ন স্থানৰ খেতি পথাৰত এতিয়া দুৰ্ভগীয়া কৃষকৰ হাঁহুমুনিয়া কিন্তু ইমানৰ পিছতো কাণসাৰ নাই বিয়াগুম কৃষি অথবা জলসিঞ্চন বিভাগৰ আগৰসৈ খনৰভা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিছিল বানে আৰু এইবাৰ খৰাঙৰ বাবে এতিয়া নষ্ট হ'ব ধৰিছে খেতি পথাৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছো নলবাৰী জিলাৰ বালিলেচাৰ অন্তৰ্গত নামডুঙা গাঁৱৰ খেতি পথাৰত আৰু এই মুহূৰ্তত মই সহযোগীয়ে দেখুৱাব কেনেধৰণে যিসমূহ কঠীয়া ৰোৱা হৈছিলে ধানসমূহ কেনেধৰণে অচিন ৰোগে দেখা দিছে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে বিঘাই বিঘাই কৃষিভূমি এতিয়া নষ্ট হোৱাৰ উপক্ৰম ঘটিছে পথাৰত চিৰাল ফাট মেলিছে আৰু যাৰ বাবে এতিয়া হতাশাগ্ৰস্ত হৈছে কৃষকসকল যিহেতু বছৰটোৰ বাবে উপাৰ্জনৰ একমাত্ৰ সম্বল হৈছে বা সোণগুটি চপোৱাৰ উদ্দেশ্যে যি কৃষকসকলে পথাৰত এই কঠীয়া ৰুইছিলে তাৰ পিছত কিন্তু খৰাঙৰ বাবে এতিয়া অচিন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে এগৰাকী কৃষক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম কি ৰোগ বুলি কয় ধানৰ এইটো এই অচিন ৰোগ তাৰমানে এইটো মজা খোৱা পকা খাই একদম নোহোৱা কৰি ফেলছি কোনো ধৰণৰ চৰকাৰী বিষয়া বা কোনো গ্ৰাম সেৱক অহা নাই কোনো দিন অহা নাই ইয়াকে MLA হওক বা হেৰি হওক কোনো ধৰণৰ এটা মানুহ ইয়াতে দেখিবলৈ পোৱা নাযায় মূলত পানীৰ অভাৱতে এই পানীৰ অভাৱত পানী আমাৰ জলসিঞ্চন ব্যৱস্থা আছে বালিলেচাত আছে কিন্তু আমাৰ এইপিনে নাই এইপিনে এই পথাৰত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই পানী পালে হয়তো ভাল হ'ল পানী পালে হয়তো ভাল হ'ব পাৰে সেইকাৰণে এতিয়া চৰকাৰে কি কৰে কি নকৰে চৰকাৰে কেৱল টকাৰ সিহঁতে গ্ৰাম সেৱকে হওক বা খেতি বাকী অফিচাৰবিলাকে বহি বহি পইচা লৈ আছে আৰু আমাক এইপিনে ঠগি আছে সহযোগী বাবুৱে দেখুৱাইছে সমগ্ৰ পথাৰখন যদি সম্ভৱ হয় মই দেখুৱাবলৈ আহ্বান জনাইছোঁ এনেধৰণে বিঘাই বিঘাই কৃষিভূমি এতিয়া নষ্ট হৈছে অচিন ৰোগে দেখা দিছে ধান খেতি মই পুনৰ কৈছোঁ যে কৃষকৰ সপোন সোণগুটি চপাব আঘোণ মাহত আৰু কিন্তু এতিয়া সেই সপোন ভাঙি চিঙি চুৰমাৰ হোৱাৰ দিশে উপক্ৰম হৈছে কৃষকগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে জলসিঞ্চন বিভাগৰ কোনো ধৰণৰ কাৰ্যক্ষম আঁচনি এখন নাই এই বৃহত্তৰ বালিলেচা অঞ্চলত এগৰাকী যুৱক আছে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যদিও বা চৰকাৰীভাৱে কোৱা হৈছে যে কৃষি বিপ্লৱ হওক যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আকৰ্ষিত হওক কিন্তু জলসিঞ্চন বিভাগৰ যিসমূহ আঁচনি থাকিব লাগিছিল কাৰ্যক্ষম আঁচনি কিন্তু আজিৰ তাৰিখত বালিলেচা অঞ্চলত নাই যাৰ বাবে এতিয়া কৃষক ৰাইজ হতাশাগ্ৰস্ত হৈছে পথাৰত ধান খেতিত অচিন ৰোগে দেখা দিছে পথাৰত চিৰাল ফাট মেলিছে এতিয়া চাব আমি বিভিন্ন ধৰণৰ বিজ্ঞাপনত দেখা পাওঁ প্ৰধানমন্ত্ৰী পানী সিঁচাল যোজনা নামৰ এটা অভিলাষী আঁচনি আমাৰ সমগ্ৰ দেশত তাৰমানে তেওঁলোকে চলাই আছে কিন্তু আমাৰ এই দক্ষিণ পূব নলবাৰী অঞ্চলত আজিলৈকে এটাও কাৰ্যক্ষম অৱস্থাত জলসিঞ্চন আঁচনি ৰূপায়ণ হোৱা নাই তাৰ ফলত আজি আপোনালোকে দেখা পাইছে যে ইয়াত হাজাৰ হাজাৰ হেক্টৰ বিঘা মাটি এই ধৰণৰ অচিন ৰোগত তাৰমানে আক্ৰান্ত হৈ পানীৰ অভাৱত এই আমাৰ এই ধান খেতিসমূহ তাৰমানে বিপৰ্যস্ত হৈছে এইকাৰণে আমি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চলসমূহক আপোনালোকে অলপমান চকু কাণ দিয়ক অকল বজাৰ আৰু পথাৰ দখল কৰাৰ শ্লোগান দি থাকিলেই নহ'ব বাস্তৱত পথাৰলৈকে আহিব লাগিব আপোনালোকৰ আঁচনি আমাৰ এই গাঁৱে ভূঞে ৰূপায়ণ হ'ব লাগিব জিএমচিএইচত চিকিৎসাধীন কৰোনা আক্ৰান্ত তৰুণ গগৈ 9জনীয়া চিকিৎসকৰ দলৰ নিৰীক্ষণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী প্ৰতিদিনে সন্ধিয়া 5 বজাত প্ৰকাশ পাব গগৈৰ স্বাস্থ্যৰ প্ৰতিবেদন চিকিৎসকৰ দলটোত আছে ডক্টৰ যোগেশ শৰ্মা ডক্টৰ উমা কাইমল শইকীয়া ডক্টৰ ফাৰহিন ইকবাল ডক্টৰ ভাস্কৰ ঠাকুৰীয়া ডক্টৰ আৰ দাস আৰু ডক্টৰ বিশ্বজিৎ তালুকদাৰ ডক্টৰ জয়শ্ৰী মেধি ডক্টৰ মইনুল ইছলাম ডক্টৰ বুবু গগৈ বুধবাৰে বিয়লি চৰকাৰী আৱাসৰ পৰা জিএমচিএইচলৈ স্থানান্তৰ কৰা হয় তৰুণ গগৈ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছো যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ COVID-19 পজিটিভ হোৱাৰ পিছতেই তেওঁক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে বিধায়ক আৱাসৰ পৰা স্থানান্তৰ কৰা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু
108 এম্বুলেন্সৰে নিয়া হ'ল GMCHলৈ 9গৰাকী চিকিৎসকৰ তত্বাৱধানত বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসা চলি থকা বুলি জানিব পৰা গৈছে। মহাৰাণা ক্লাব সন্তোষ ট্ৰফিক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় ফুটবলাৰ শিৱসাগৰৰ তুলতুল দত্তৰ দুৰ্দশা পদপথৰ কাষত পাচলি বিক্ৰী কৰি জীৱন সংগ্ৰাম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰগৰাকীৰ এসময়ৰ কলকাতা বিখ্যাত মহাৰাণা ক্লাবৰ দুৰ্দান্ত ফুটবলাৰ আছিল তুলতুল দত্ত সন্তোষ ট্ৰফিৰ অসমক প্ৰতিনিধিত্ব কৰাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা তুলতুল দত্ত এতিয়া দুৰ্বিষহ জীৱন যাপন কৰিছে শিৱসাগৰ নগৰৰ KP চাৰিআলিৰ পদপথত পাচলি ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰিছে তুলতুল দত্তই জয়জ্যোতি গগৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰৰ সৈতে এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ফুটবলাৰৰ নাম হৈছে তুলতুল দত্ত শিৱসাগৰৰ এই তুলতুল দত্তই শিৱসাগৰ নগৰৰ পদপথৰ কাষত এখন শাক পাচলিৰ দোকান দি জীৱন নিৰ্বাহ কৰি আছে তেওঁ 5জনীয়া পৰিয়ালটোক পোহপাল দি আছে কিন্তু এইগৰাকী তুলতুল দত্তই এটা সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল সন্তোষ ট্ৰফিত অসম দলক তেওঁ প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ উপৰিও বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলক অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল কিন্তু 2017 চনত এইগৰাকী ফুটবলাৰে চৰকাৰৰ পৰা যি 50,000 টকা সাহায্য এককালীন সাহায্য পাইছিল তাৰ বাদে তেওঁ কোনো ধৰণৰ সহযোগিতা চৰকাৰখনৰ পৰা পোৱা নাই আজিকো প্ৰতি আমি স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্ট হৈ আপুনি আৰু কি কি খেলিছিল সেই সময়ত আমি মহাৰাণা ক্লাবৰ চেম্পিয়ন হৈছিলোঁ গুৱাহাটী লীগত আমি 87ত লীগ চেম্পিয়ন হোৱাৰ কাৰণে আমি DCM ট্ৰফি খেলিবলৈ পাইছিলোঁ দিল্লীত তাতো আমি প্ৰতিনিধিত্ব কৰিছিলোঁ তাৰপিছত মই প্ৰথম চাব জুনিয়ৰ খেলিছোঁ আগৰতলাত আমি 85ত আমি ৰানাৰ্ছ আপ হৈছিলোঁ তাৰপিছত 86 87 সন্তোষ ট্ৰফি খেলিছোঁ তাৰ আগতে 85 আৰু 86ত গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটিখন খেলিছিলোঁ খেলৰ যোগেদি যথেষ্ট সহায় হয় বুলি কয় যে চৰকাৰে বিভিন্ন কৰ্মসংস্থাপনৰ সুবিধা দিয়ে আপুনি ধৰক একো আজিলৈকে এটা চৰকাৰী চাকৰি বা কোনো ধৰণৰ সহযোগিতা লাভ নকৰিলে সেইটোতো বিৰাট দুখৰ কথা যে আমাৰ লিখীয়া প্লেয়াৰখিনি যদি এনেকৈ বহি থাকে তেতিয়া নতুন প্ৰজন্মবিলাকে কি কৰিব তেওঁলোকৰতো উৎসাহ নাবাঢ়ে সেইকাৰণে আমি ভাবোঁ আমাক নিদিলেও বাৰু আমাৰ লগৰ যিখিনি আছে বা হেৰি আছে সেইখিনিক যদি চৰকাৰে কিবা এটা সাহায্য দি তেওঁলোককো যদি ক্ৰীড়াৰ লগত জড়িত কৰি ৰাখি ক্ৰীড়াৰ মানদণ্ড উন্নত কৰিব